নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9 ৰ এনচিইআৰটি গণিতা মঞ্জুৰি কিতাপৰ চেপ্টাৰ নম্বৰ 4 ৰ এই কোৱেশ্চন মই সলভ কৰি আছো আৰু তাৰে এতিয়া এক্সাৰসাইজ 4.2 টো মই সলভ কৰিব গৈ আছো এটা 4.3 ৰ প্ৰথমটো কোৱেশ্চনটো কি দিয়া আছে যে ফাইন্ড দা ফলোইং স্কয়াৰ using one of the above identities determine which of these identities will make this calculation easier ইয়াতে আমি অলৰেডি কোৱেশ্চনটো এটো আমি গম পালো যে ইয়াতে আমাৰ স্কয়াৰৰ যেটো ফৰ্মুলাটো আছে আইডেন্টিটি আছে হেতু আমি ইউজ কৰিব দিছে এটা আইডেন্টিটি আমি অলৰেডি আগৰ চেপ্টাৰটো দুটা আইডেন্টিটি পাইছো তো এটা হৈছিল কি a + b হোল স্কয়াৰ আৰু এটা হৈছিল a - b হোল স্কয়াৰ এইটো চেপ্টাৰত বা এইটো এক্সাৰসাইজত আৰু এটা নতুন এটা আইডেন্টিটি ইয়াতে ইন্ট্ৰোডিউস কৰা হৈছে হেতু হৈছে কি a + b + c হোল স্কয়াৰৰ যেটো আইডেন্টিটি ইটো ইয়াতে নতুনকৈ ইন্ট্ৰোডিউস কৰা হৈছে গতিকে আমাৰ যে তিনটা আইডেন্টিটি হৈ গল গতিকে এই তিনটা আইডেন্টিটি ইউজ কৰি আমাক এই কেটা সলভ কৰিব দিছে সেইকাৰণে এটা কৈছে যে above আইডেন্টিটি বুলি ইউজ কৰিছে above আইডেন্টিটি মানে ইয়াতে আমাৰ তিনটা আইডেন্টিটি টোটাল হল গতিকে সেই কেটা আইডেন্টিটি ইউজ কৰি আমাক এখিনি সলভ কৰিব দিছে আৰু লগতে ইটো কৈছে কি যে কোনটো আইডেন্টিটি ইউজ কৰিলে ক্যালকুলেশনটো ইজিয়াৰ হ'ব তো হেতু ইউজ কৰিব দিছে আমাক এতিয়া চাওক আমাৰ যেনেকৈ 117 আছে এটো প্ৰথমটো মই সলভ কৰিব গৈ আছো এই 117 যেটো আছে এটোক আমি দুই ধৰণে কৰিব পাৰো 117 হোল স্কয়াৰ এটোক যদি আমি ভাবো যে 100 প্লাস আমি এনেকুৱা লিখিব পাৰো যে 100 প্লাস 70 লিখিব পাৰো 100 প্লাস 17 হোল স্কয়াৰ লিখিব পাৰো এটো হলে কি হ'ব a + b হোল স্কয়াৰ ফৰ্মুলা যাব আমি যদি ইচ্ছা কৰো এটোক আমি এই ফৰ্মুলাটো লিখিব পাৰো a + b + c যেটো ফৰ্মুলা আছে এটো ফৰ্মুলাটো আমি আৰু এটো খুব সহজ হয় এটো ঠিক আছে গতিকে এটোটো আমি ইউজ কৰিব পাৰো যদি আমি এটো ইউজ কৰো এনেকুৱা ধৰণৰ হ'ব যে 100 প্লাস 10 প্লাস 7 ইয়াতে কোন সংখ্যাবিলাক সৰু হ'ব আৰু a + b কইলে এটো সংখ্যাবিলাক অকমান ডাঙৰ সংখ্যা হ'ব ঠিক আছে এতিয়া আমাৰ সংখ্যা এটা সৰু হ'ল যে a + b + c হোল স্কয়াৰ দ্যাট মিন্স a 100 + 10 110 লগত 7 কইলে 117 হ'ল গতিকে এই 117 টো আমি a + b + c হোল স্কয়াৰ এটোটো ভাঙিব পাৰো আৰু এটো যেটা লিখিম এটো লিখাৰ লগে লগে আমাৰ এই ফৰ্মুলাতে আহি যাব গতিকে এটো আমি এটো ফৰ্মুলা হিচাপে আমি সলভ কৰি আছো এটা মই সো প্ৰথমতে এটো কি হ'ব a + b + c হোল স্কয়াৰ আছে that means প্ৰথম a স্কয়াৰ আহিব সো a স্কয়াৰ হলে কিমান হ'ব 100 স্কয়াৰ প্লাস 10 স্কয়াৰ প্লাস 7 স্কয়াৰ that means a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ হ'ল তাৰ পিছত প্লাস 2ab 2 into a মানে কিমান আছে 100 আছে b মানে কিমান হ'ব 10 হ'ব প্লাস 2 into 10 bc 2ab bc 2 into 10 into 7 হ'ব plus 2 into ca 7 into 100 হ'ব ঠিক আছে তো ইটো আমাৰ কি হ'ল a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ প্লাস 2ab plus 2bc plus 2ca গতিকে এইটো ফৰ্মুলাত ইয়াতে আমি ইটো ভাঙি দিলো এতিয়া এখন ক্যালকুলেশন খিনি কৰি দিও তো 100 স্কয়াৰ হলে কিমান হ'ব 100 ৰ দুটা আৰু লগত দুটা 0 ইয়াতে অটোমেটিক আহি যাব কাৰণ 100 স্কয়াৰ মানে 100 into 100 কইলে আমাৰ ইটো 1 ৰ লগত 4টা শূন্য হ'ব প্লাস 10 স্কয়াৰ মানে 100 হ'ব ঠিক আছে প্লাস 49 7 স্কয়াৰ মানে 49 প্লাস এটা এখিনি মাল্টিপল কৰিলে কিমান হ'ব 2 1 যা 2 গোটেকে 1 মানে 2 তে আহিল আৰু লগতে 3টা 0 ইয়াতে দুটা 0 আছে ইয়াতে 0 আছে টোটাল 3টা 0 তে আহি গল প্লাস 2 7 যা 14 0 প্লাস 7 2 যা 14 আৰু দুটা 0 হৈ গল ঠিক আছে এতিয়া আমি এখিনি প্লাস কৰিব লাগে এখিনি যদি আমি প্লাস কৰিব বিচাৰো আমি এনেকৈ লিখি কৰিব পাৰো যে 1 1 2 3 4টা শূন্য তাৰ পিছত আছে 100 তাৰে পিছত আছে 49 তাৰে পিছত আছে 2000 3 4 2000 তাৰ পিছত আছে 140 আৰু এটো 1400 আপোনালোকে ক্যালকুলেশন খিনি অকমান ভালদৰে ভাবি চিন্তি কৰিব যাতে কোনো ধৰণৰ ভুল নহয় ঠিক আছে সো ইয়াৰে পৰা আমাৰ 9 নামিব ইয়াৰে আমাৰ 4 যোগ 4 কইলে 8 হ'ব 4 1 কে 5 1 কে 6 হ'ব 2 1 কে 3 আৰু এটো 1 হ'ব 13689 হ'ব এটোৰ এনসাৰটো হ'ব 13689 এটো এনসাৰ হ'ব আৰু যদি আমি এটো নিয়মত কৰো তেতিয়া হলে আমাৰ 100 স্কয়াৰ প্লাস 17 স্কয়াৰ প্লাস 2ab এনেকুৱা ধৰণে আমি কৰিব লাগিব মানে a + b হোল স্কয়াৰ ফৰ্মত গলতে ঠিক আছে এতিয়া আমাৰ এই ফৰ্মটো নহয় আমাৰ এটো হ'ল a + b + c হোল স্কয়াৰ ফৰ্মত হ'ল গতিকে এটো আপোনাৰ যেটো সহজ লাগে এক্সামত বা আপোনালোকে প্ৰেক্টিস কৰম যেটো সহজ লাগে হেতুত কৰিলে সুবিধা হ'ব কাৰণ এটো নহয় যে এটোতে কৰিব লাগিব কোনো ধৰা বন্ধা নিয়ম নিয়াতে মেনশন কৰি দিছে যে যেটো ইজিয়াৰ হয় হেতুত কৰিব দিছে লগতে এবভ আইডেন্টিটি যিকোনো এটা ইউজ কৰিব কৈছে গতিকে এটো আমাৰ এক নম্বৰটো এটা সলভ কৰি দিলো এটা মই নেক্সট দুই নম্বৰটো এটা মই সলভ কৰিব লাইছো দুই নম্বৰটো
আমাৰ কোৱেশ্চনটো অকমান হেই দিছে বেলেগ টাইপৰ দিছে এটা 78 হোল স্কয়াৰ দ্যাট মিন্স আমি যেটো মাইনাসৰ যেটো আইডেন্টিটি ইউজ কৰিছিলো সেইটো আমি ইয়াতে ইউজ কৰিব লাগিব ইয়াতে 2 নম্বৰটো 78 হোল স্কয়াৰ দ্যাট মিন্স ইটো আমাৰ কমি আছে ঠিক আছে গটিকে আমি ইটো আইডেন্টিটি ইউজ কৰিম যে আমাৰ a - b হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেইটো আমি ইয়াতে ইউজ কৰিম কাৰণ ইটো আমি 70 + 8 নিলিখো ইটো আমি লিখিম যে 80 - 2 ইটোক আমি লিখিম 80 - 2 হোল স্কয়াৰ ইটো কইলে আমাৰ বেছি সহজ হ'ব কাৰণ 70 + 8 কোৱাটো 80 - 2 গলে বেছি সহজ হয় তাৰ পিছত এতিয়া 80 - 2 গলে কিমান হ'ব 80 স্কয়াৰ minus 2 into 80 into 2 plus 2 square that means itu kami likhibo paru 88 ja 6400 minus 8 2 গুণ 16 16 2 গুণ 32 3200 plus 2 2 ja 4 that means আমি যেটিটো প্লাসৰ পাৰ্টটো একেলগে কৰো 6400 4 প্লাস কৰিলে 6404 হ'ব minus 320 হ'ব এটো মাইনাস কৰিলে হ'ব এটো 4 it means যাব 8 ইটো 3 পৰা 10 আহিলে 10 পৰা 2 মাইনাস কৰিলে 8 আতে 3 থাকিব 3 পৰা 3 গলে 0 আৰু ইটো 6084 ঠিক আছে 2 নম্বৰ যেটো আছিল আমাৰ হিটো মই সলভ কৰি দিলো এটা 3 নম্বৰটো মই সলভ কৰিব গৈ আছো 3 নম্বৰটো আমাৰ ইটো মাইনাসতে হ'ব কাৰণ 198 আছে ইটো আমি 190 + 8 কৰাত কৈ বা 100 + 98 কৰাত আমি 200 over 2 মাইনাস কৰি দিও তেতিয়া আমাৰ বেছি সহজ হ'ব তো ইটো আমাৰ হ'ব সৰি ইটো প্ৰথম কোৱেশ্চনটো লিখি লৈছো 198 whole square মানে 200 ৰ পৰা আমি 2 মাইনাস করি 200 বা 2 মাইনাস করলে আমি 198 পাম এতিয়া এইটুক আমি ফর্মুলা লিখিব গৈ আছে a - b whole square তো প্ৰথমতে কি হ'ব a square minus 2 into a into b plus b square তো এইটো ভাঙিলে কিমান হ'ব 40000 মানে 2 2 যা 4 200 into 200 কইলে আমাৰ কিমান হ'ব 2 2 যা 4 লগতে দুটা 0 আছে ডাবল হৈ যাব এইটো আমাৰ minus 2 2 যা 4 4 2 যা 800 plus 4 ঠিক আছে এখিনি তাৰ পিছত এতিয়া আমাৰ প্লাসৰ পাৰ্টটো একেলগে কৰিলো 40004 minus 800 তো ইয়াৰ পৰা এইটো 4 নামিব 0 নামিব ডাইৰেক্ট 10 ৰ পৰা 8 মাইনাস কৰিলে 2 হ'ব ইয়াতে 9 থাকিব ইয়াতে 3 হ'ব 39204 ঠিক আছে 39204 হ'ব এটোৰ এনসাৰটো এতিয়া আমাৰ 3 নম্বৰটো কমপ্লিট হল একিতে 2 আৰু 3 টো কমপ্লিট কৰিলো এতিয়া মই নেক্সট 4 নম্বৰৰ পৰা কৰিব গৈ আছো আৰু 4 নম্বৰৰ পৰা এতিয়া আমাৰ আগৰ যেটো প্লাসৰ ফৰ্মুলাটো আছিল সেইটো আমি এটা ইউজ কৰিব লাগিব 4 নম্বৰৰ পৰা 4 নম্বৰটো আছে 214 হোল স্কয়াৰ তো এইটুক আমি 200 + 14 লিখিব পাৰো বা হেতু যদি নেলেখি আমি এনেকৈ লিখিব পাৰো যে 200 + 10 plus 4 মানে এটো আমাৰ এইটো ফৰ্মুলাত লিখিলো a + b + c হোল স্কয়াৰ ফৰ্মুলাত লিখিলো কাৰণ এই ফৰ্মুলাটো আমাৰ দিয়া আছে যেতিয়া আমি হিটো ইউটিলাইজ কৰিলো অকমানতে গটিকে তাৰ পিছত 200 স্কয়াৰ হ'ব plus 10 স্কয়াৰ plus 4 স্কয়াৰ plus 2 into 200 into 10 plus মানে 2ab যদি আপোনালোক এক্সামত মেনশন কৰি দি ইটো ফৰ্মাট ইউজ কৰিব লাগিব বুলি তেতিয়া হয়তো আপোনালোক ইটো কৰিব লাগিব গটিকে আপোনালোকে ইটোটো প্ৰেক্টিস কৰি লব যাতে আপোনালোকৰ কোনো ভুল নহয় কাৰণ আপুনি লাগিলে হিটোটো কৰক a + b হোল স্কয়াৰটো কৰক কিন্তু ইটোটো আপোনালোকে প্ৰেক্টিস কৰি লব 2ab plus 2 into 200 sorry 2 into 200 নহয় 2 into bc2 bc হলে হ'ব 10 2 into 10 into 4 plus 2 into 4 into 200 হ'ব ঠিক আছে এখিনি এটা নেক্সট আমাৰ এখিনি ভাঙিলে কিমান হ'ব 2 2 যা 4 লগতে দুটা আৰু দুটা 0 হৈ যাব প্লাস 10 স্কয়াৰ মানে 100 প্লাস 4 স্কয়াৰ মানে 16 প্লাস 2 2 যা 4 4 ৰ লগত তিনিটা শূন্য দুটা আকে 3 এটা দুটা তিনটা শূন্য আহি যাব 2 4 যা 8 80 প্লাস 2 4 যা 8 8 2 যা 8 2 যা 1600 তো এখিনিলৈকে আমি এটো পাই গলো ঠিক আছে এতিয়া আমি এটা প্লাস টু এটা সাইডত কৰি দেখুৱাই দিও যে আমাৰ কিমান আছে 4 1 2 3 4টা শূন্য আছে তাৰ পিছত আছে 100 তাৰ পিছত আছে 16 তাৰ পিছত আছে 4000 তাৰ পিছত আছে
20 তাৰ পিছত আছে 1600 এতিয়া আমি এখিনি প্লাস কৰিলে এখিনিৰ পৰা আমি 6 নামিব তাৰ পিছত 8 একে 9 8 1 যোগে 9 হ'ব তাৰ পিছত 6 একে 7 হ'ব 4 একে 5 তো 4 5 7 9 6 হ'ব তো এইটোৰ এনসাৰটো হ'ব 4 5 7 9 6 এইটো হ'ব ইয়াৰে 6 নম্বৰ কোৱেশ্চনটো এইটো এনসাৰ ঠিক আছে সো আশা কৰো এইটো প্ৰসেসটো আপোনালোকে বুজি পাইছে জাগে যে কেনেকুৱা ধৰণৰ প্ৰসেসৰ এইটো মই সলভ কৰিছো এতিয়া মই নেক্সট 5 নম্বৰটো কৰিব গৈ আছো 5 নম্বৰটো আপোনালোকৰ অকমান ডাঙৰ আছে 1000 ৰ ঘৰত আছে গতিকে হেতু ক্ষেত্ৰত আপোনালোকে a + b হোল স্কয়াৰ কৰাতকৈ a + b + c হোল স্কয়াৰ কৰিলে বেছি সহজ হ'ব কাৰণ হেতু অকমান ডাঙৰ আছে 1000 ৰ ঘৰত আছে তো 5 নম্বৰটো আছে কি 11104 যদি আমি এটো a + b ত ভাঙো তেতিয়া হলে 1000 + 104 হ'ব 100 + 104 হোল স্কয়াৰ বা এনেকুৱা হয় যে 1100 + 4 হোল স্কয়াৰ গতিকে হেনেকুৱা কৰাতকৈ আমি এটো এনেকুৱা ধৰণৰ কৰি দিও যে প্ৰথমতে 1000 + 100 + 4 হোল স্কয়াৰ এটা অকমান আমাৰ সহজ হ'ব কাৰণ 100 ৰ ঘৰত আছে বা 1000 ৰ ঘৰত আছে আমাৰ ৰাউন্ড ফিগাৰত আছে ইয়াতে তো এতিয়া নেক্সট হ'ব কি যে এটোৰ 1000 ৰ স্কয়াৰ প্লাস 100 স্কয়ার প্লাস 4 স্কয়ার প্লাস 2 into 1000 into 100 plus 2 into 100 into 4 plus 2 into 4 into 1000 মানে a square plus b square plus c square plus 2ab plus 2bc plus 2c গতিকে এইটো ফৰ্মত এটা প্ৰথমতে বনাই লৈছো এতিয়া এইটো ভাঙি দিও 100 1000 মানে তিনটা শূন্যৰ লগতে আৰু তিনটা শূন্য ইয়াতে আহি যাব ঠিক আছে তিনটা শূন্য আছে মানে এটো ডবল স্কয়াৰ কৰিলে তিনটা শূন্য অটোমেটিকলি আহি যাব প্লাস 100 স্কয়াৰ কৰিলে 1 2 3 চাৰিটা শূন্য ইয়াতে হৈ গল প্লাস 4 4 যা কিমান হ'ব 16 প্লাস এখিনি মাল্টিপল কৰিলে ইয়াতে আমাৰ কেৱল 2 লাই আছে আৰু বাকি শূন্যকেইটা লগত লিখি দিম এখিনি যিমানে নাথাকক কিয় কেৱল 2 গৈছে 2 1 যা 2 2 1 যা 2 হ'ব আৰু লগতে 3 2 5 টা শূন্যতে অটোমেটিক আমি লিখি দিব পাৰো 1 2 3 4 5 টা শূন্যতে আহি যাব প্লাস এটা এখিনি মাল্টিপল কৰি 4 2 গুণ 8 4 2 গুণ 8 ৰ লগত দুটা শূন্য আহি যাব প্লাস 4 2 গুণ 8 8 ৰ লগতে তিনিটা শূন্য আহিব এতিয়া আমাৰ এখিনি প্লাস কৰিব লাগে সিম্পল প্লাস গতিকে আমি সাইডত লৈ প্লাসটো কৰিলো ইয়াতে আমাৰ প্ৰথমতে কি আছে একৰ পিছত আমাৰ কেইটা শূন্য আছে 6টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা শূন্য আছে তাৰে পিছত আছে 10000 মানে একৰ পিছত চাৰিটা শূন্য আছে একৰ পিছত এটা দুটা তিনটা চাৰিটা শূন্য 10000 তাৰপিছত 16 ৰ পিছত আছে 2 ৰ পিছত পাঁচটা শূন্য মানে 2 লাখ আছে গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু এটা 2 হ'ব ঠিক আছে তাৰ পিছত 800 তাৰ পিছত 8000 এটা দুটা তিনটা চাৰিটা 8000 এখিনি এবাৰ চেক কৰি চাইলো ঠিকই আছে নেকি লগতে তিনটা ছয়টা তাৰ পিছত চাৰিটা 16 2 ৰ পিছত মানে 2 লাখ 1 2 3 4 পাঁচটা 800 আছে 8000 এটা প্লাস টু কৰি দিও 6 হ'ব এটা প্ৰথমতে তাৰপিছত ইয়াৰ পৰা কেৱল 1 নামিব ইয়াৰ পৰা 8 নামিব ইয়াতে কেৱল 8 নামিব ইয়াৰ পৰা 1 2 1 মানে 1 2 1 88 16 1 2 1 88 16 এইটো হ'ব 5 নম্বৰৰ এনসাৰ ঠিক আছে সো এইটো বুজি পাইছে চাগে প্ৰসেসটো কেনেকুৱা আছে অকমান ডাঙৰ হৈছে ডাঙৰ মানে কি আমি এনেকুৱা ধৰণে প্ৰসেসত তিনটা ভাগত ভাঙিব লগা হৈছে a + b + c হোল স্কয়াৰ ভাঙিছে গতিকে অকমান ডাঙৰ হ'বই কোৱেশ্চন হ'ব গতিকে আপোনালোকে অকমান প্ৰেক্টিস কৰিব যাতে কৰতে আপোনালোকৰ আইডিয়াটো আহি যায় যে কি প্ৰসেসত কৰিছো আৰু প্লাসটো যেন কোনো ভুল নহয় এখিনি ভালকৈ কেয়াৰফুলি কৰিব বিশেষকৈ আপোনালোকে ক্যালকুলেশন পাৰ্টটো অলপমান কেয়াৰফুলি কৰিব যাতে আপোনালোকৰ এটা কোনো ভুল নহয় কাৰণ আপোনালোকৰ ফৰ্মুলাখিনি মনত থাকি যাব বহুতৰ ফৰ্মুলাখিনি শুদ্ধ হয় কিন্তু ক্যালকুলেশনত অকমান ভুল হোৱাৰ ফলত গোটেই মাৰ্কসটো গুচি যায় ঠিক আছে গতিকে এখিনি অকমান আপোনালোকে নিজৰ ফালৰ পৰা কেয়াৰফুল হ'ব নেক্সট 6 নম্বৰটো কৰিব গৈ আছো 6 নম্বৰটো একে টাইপতে হ'ব 1120 স্কয়াৰ আছে গতিকে এইটোকো আমি সেম প্ৰসেসতে ভাঙিম যে প্ৰথমতে কি লিখি 1000 plus 100 plus 20 ঠিক আছে গতিকে 1000 plus 100 plus 20 a plus b plus c হোল স্কয়াৰ ইটো ফৰ্মত ভাঙিব গৈ আছো নেক্সট সেম আগৰ নিচিনা একে হ'ব ইটো এটা দুটা তিনটা হোল স্কয়াৰ a square plus
b square plus c square plus twice a into b plus 2b into c plus 2c into a c মানে 20 into 1 2 3 1000 ঠিক আছে c a এতিয়া আমি এখিনি ভাঙি দিছো 1 স্কয়ার হইলে তিনটা আছে লগত আৰু তিনটা অটোমেটিক আহি যাব টোটাল 6টা হ'ব প্লাস 100 স্কয়ার মানে 10 ৰ লগত 7টা শূন্য অটোমেটিক আহি যাব 4টা শূন্য হ'ব তাৰছত 20 400 প্লাস ইয়াতে আমাৰ কেবল 2 বহিব লগত শূন্য 1 2 3 4 5টা শূন্য আছে 5টা শূন্য ইয়াতে বহি যাব আমি ইয়াতে বেসিক ক্যালকুলেশন কৰিব লগা একো নাই কেবল 0 0 আছে 0 কেটা বহাই দিছো আৰু আগৰ পিনে 2 টো বহাই কাৰণ 1 আছে ইয়াতে 2 লগত 1 মাল্টিপ্লাই 2 এ হ'ব আৰু শূন্য কেইটা আছে টোটাল 3 2 5 5টা শূন্য আছে তাৰ পিছত প্লাস 2 2 যা 4 ইয়াতে দুটা আৰু ইয়াতে এটা শূন্য আছে মানে টোটাল তিনটা শূন্য আছে প্লাস 2 2 যা 4 ইয়াতে 1 আৰু এটা তিনটা মানে টোটাল 4টা শূন্য আছে 4টা শূন্য আছে ঠিক আছে সো এইখিনি ইয়াতে লিখি দিলো এতিয়া নেক্সট মই প্লাস 2 এটা সাইডত কৈ লৈছো 1 ইয়াতে টোটাল 6টা শূন্য আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তাৰে পিছত 10000 মানে একৰ পিছত 4টা শূন্য 1 2 3 4 তাৰপিছত 400 তাৰ পিছত 2 লাখ মানে 5টা শূন্য এটা দুটা তিনটা চাৰিটা পাঁচটা লগত আগত 2 আছে তাৰ পিছত 4000 2 3 তাৰে পিছত 40000 মানে 4টা শূন্য আৰু আগত আছে এটো 4 এটা প্লাস কৰি আগৰ পাৰ্টত ইউনিট প্লেছত 0 হ'ব 10 প্লেছতো একো সংখ্যা নাই ইয়াতেও 0 হ'ব 100 প্লেছত 4 আছে কেৱল 4 নামিব 1000 ত 4 আছে ইয়াৰ পৰা 4 নামিব এবাৰ 10000 ৰ 4 প্লাস 1 5 আৰু ইয়াতে 2 আছে আৰু এটো 1 1 2 5 4400 এটো হ'ব ইয়াৰ आंसर তো 1 2 5 4400 তো গটিকে এনেকুৱা ধৰণৰ প্ৰসেছত আমাৰ 1 নম্বৰত থকা কোৱেশ্চন নম্বৰ এটা মই সলভ কৰি দিলো সো আশা কৰো আপোনালোকে বুজি পাইছে চাগে অকমান লেন্দি হৈছে গটিকেটা কোৱেশ্চনতে কিন্তু হলেও আমাৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো এটা গুটেখিনি এপ্লাই কৰিছো কাৰণ এটো কাৰণে মই আকবাৰ কৈ দিছো যে যদি এক্সামত আপোনালোকে মেনশন কৰি দিয়ে যে এই ফৰ্মুলাতে আপোনালোকে এটো কৰিব লাগে বুলি তেতিয়া হলে কিন্তু আপোনালোকে এটো প্ৰেক্টিস কৰিব লাগিব গটিকে আপোনালোকে কাইন্ডলি এটো নিয়মটো প্ৰেক্টিস কৰি লৈছে ঠিক আছে সো আশা কৰো এটো বুজি পাইছে চাগে এটা মই নেক্সট 2 নম্বৰ কোৱেশ্চন নম্বৰ এটা সলভ কৰিব লাইছো